ঈশ্বৰে এখন খুব ধুনীয়া পৃথিৱীৰ সৃষ্টি কৰিলে তাক আমি চকুৰে চাওঁ অনুভৱ কৰোঁ প্ৰশ্নটো হৈছে যে মানুহ এজন আচলতে ব্লাইণ্ড বা কণা হৈ পেলাই কিয় জন্ম নাইট ব্লাইণ্ডনেছটো মানে কি হয় আমাৰ এইটো এডাপ্টেশ্যন বুলি থাকে ডাৰ্ক এডাপ্টেশ্যন বা লাইট এডাপ্টেশ্যন কণা নহয় মানে চকুটোৰ ইমানেই কম দেখে আমি চশমা দিব নোৱাৰোঁ তাহাঁতক আমি স্পেচিয়েল গ্লাছেছ দিওঁ একে নাথাকে কিছুমানে ইউনিক কেছ লৈ আহে সেইটো আমি ষ্টাডি কৰিবলৈ পাৰোঁ যেতিয়া মানুহজনৰ মৃত্যু হয় মৃত্যু হোৱাৰ লগে লগে তেওঁলোকক ফোন কৰা হৈ যায় যে আমাৰ মানুহজন মৃত্যু হৈছে তাহাঁতি লগালগ আহি পেলাই আই ডোনেশ্যনটো মানে প্ৰক্ৰিয়াটো এনেকুৱা হয় কৰ্ণিয়াখন স্লাইডকৈ কাটি পেলাই লৈ যোৱাতে হৈ যাব বিচাৰোঁ বহুত মানুহে গোলাপ জল দিয়ে চকুত সেইটো দিব নালাগে বা যেতিয়া আমাৰ দুখ লাগে তেতিয়া আমাৰ চকুৱেদি চকু পানী ওলায় এই চকু পানীবোৰ ক'ত থাকে নমস্কাৰ মই পৰৱৰ্তী আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা ক'বলৈ এষাৰ বৰ ধুনীয়া বাক্য আছে দ্য ফেচ ইজ দ্য মিৰ'ৰ অফ দ্য মাইণ্ড এণ্ড আইজ উইদাউট স্পিকিং কনফেছ দ্য চিক্ৰেট অফ দ্য হাৰ্ট যদি মই কথাষাৰ অসমীয়ালৈ অনুবাদ কৰোঁ এনেধৰণৰ হয় যে মুখখন আচলতে মনৰ দাপোন বা আইনা হয় আৰু চকুৱে কোনো কথা নোকোৱাকৈ হৃদয়ৰ গোপনীয়তাক স্বীকাৰ কৰে কথাষাৰৰ মই গভীৰতালৈ নাযাওঁ আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া যদি মই কওঁ যে আপুনি যদি চকু চিকিৎসাৰ ছাত্ৰ বা এগৰাকী ছাত্ৰী হয় বা আপোনালোক স্বাস্থ্যসেৱা পেছাদাৰী হয় বা ঠিক তেনেদৰে যদি দৃষ্টিশক্তিৰ ওপৰত কেৱল বুজিব বা সুৰক্ষিত কৰিব বিচাৰে তেনেহ'লে মই কওঁ যে আজি আপুনি একেবাৰে সঠিক ঠাইত আছে এইকাৰণেই ক'লোঁ কাৰণ নিশাৰ কথা কোমলৰ হিয়েৰ ফ্ৰম দ্য প্ৰফেচাৰ যিটো শিতান তাত আজি মই যাক আমন্ত্ৰণ কৰি আনিছোঁ তেখেত বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ত অপ্ট'মেট্ৰি বিভাগত এগৰাকী সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত হয় প্ৰথমে আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ তেখেতৰ চিনাকিটো মই দাঙি ধৰিছোঁ তেখেত হৈছে নাজমা চুলতানা হুছেইন কথাটো হ'ল যে মই যেতিয়াই যাৰ লগত সংযুক্ত হওঁ আৰু যাক আমন্ত্ৰণ কৰোঁ মই একদম মোৰ প্ৰথম প্ৰশ্নটো হয় তেখেতসকলৰ বাল্যকাল আৰু যোনটো শিক্ষাৰ যোনটো যাত্ৰা আৰু খুব চমুকৈ মই আজি আপোনাক আগ্ৰহ কৰিছোঁ অনুৰোধ কৰিছোঁ আপুনি যাতে মোৰ লগতে আমাৰ দৰ্শকক আপোনাৰ যিটো শিক্ষামূলক যাত্ৰা আছিলে আৰু আপোনাৰ যিটো শৈশৱ আছিলে সেই বিষয়ে আমাক জনাই যান শৈশৱ হিচাপে ক'বলৈ গ'লে পঢ়াৰ ক্ষেত্ৰত মই ইমান ইণ্টাৰেষ্ট নাছিলোঁ সৰু থাকোঁতে মই স্পৰ্টছত বেছি ইণ্টাৰেষ্ট আছিলোঁ তাৰপিছত ইউটাৰ্ণ মই ক্লাছ 9ৰ পৰাহে লৈছোঁ তেতিয়াৰ পৰা মই পঢ়াটো অলপ ভাল লগা হ'ল তাৰ পঢ়িলোঁ হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ অপ্ট'মেট্ৰিৰ বিষয়টো ক'বলৈ গ'লে মই যেতিয়া নিজে এনৰোল কৰিছিলোঁ কোৰ্চটোত মই জনা নাছিলোঁ অপ্ট'মেট্ৰি তেতিয়া অসমত অপ্ট'মেট্ৰি কোৰ্চটো নাছিলেই 2011ত তেতিয়া অপ্ট'মেট্ৰি কোৰ্চটো আহিছে তেতিয়া মই ফাৰ্ষ্ট বেটছ হিচাপে জইন কৰিছিলোঁ তেতিয়া ৰিডলি কলেজ অফ অপ্ট'মেট্ৰিত আছিলে কোৰ্চটো ৰিডলি কলেজৰ আচলতে প্ৰিন্সিপালগৰাকী মোৰ খুৰাৰ খুবেই ভাল বন্ধু আছিলে তেওঁ ক'লে অপ্ট'মেট্ৰিৰ বিষয়ে তেতিয়া মই ভাবিছিলোঁ সেইটো টাইমত এটা নতুন কোৰ্চ আহিছে তো জেনেৰেল কোৰ্চ পঢ়াতকৈ মই এইটো কোৰ্চতে এনৰোল কৰোঁ সেইমতে মই অপ্ট'মেট্ৰিত সোমাই পৰিলোঁ 4 বছৰ অসমত পঢ়িলোঁ তাৰ এবছৰৰ পিছত তাতেই মই চাকৰি কৰিলোঁ চন্দ্ৰবাবু আই হস্পিটেলত এজ এন অপ্ট'মেট্ৰিষ্ট তাৰপিছত মই আকৌ 2 বছৰৰ কাৰণে উচ্চ শিক্ষা ল'বলৈ মই MIT ইউনিভাৰ্চিটি গ'লোঁ মাষ্টাৰ অফ অপ্ট'মেট্ৰি কৰিবলৈ যিহেতু সেইটো সময়ত অসমত অপ্ট'মেট্ৰি মাষ্টাৰ ডিগ্ৰী কোৰ্চটো নাছিলে আজি অসমত অপ্ট'মেট্ৰি মাষ্টাৰ ডিগ্ৰী কোৰ্চটো অহা 2 বছৰহে হৈছে তাৰপিছত পঢ়া সামৰাৰ পিছত মই আকৌ চণ্ডীগড় ইউনিভাৰ্চিটিত এজ এন এছিষ্টেণ্ট প্ৰফেচৰ কাম কৰি আছিলোঁ 2.5 বছৰ আৰু তাৰপিছত এতিয়া মই আহি পালোঁ কাজিৰঙা ইউনিভাৰ্চিটি 2020ৰ পৰা ইয়াতে আছোঁ এটা খুব সাধাৰণ প্ৰশ্ন দেই বহু মানুহৰ মনত আহে আজি মোৰো মনত আহিছে আৰু মই বিশ্বাস কৰোঁ যে যিসকলে এই অনুষ্ঠানটো এই মুহূৰ্তত চাই আছে তেওঁলোকৰ মনলৈ আহিব ঈশ্বৰে এখন খুব ধুনীয়া পৃথিৱীৰ সৃষ্টি কৰিলে তাক আমি চকুৰে চাওঁ অনুভৱ কৰোঁ প্ৰশ্নটো হৈছে যে মানুহ এজন আচলতে ব্লাইণ্ড বা কণা হৈ পেলাই কিয় জন্ম হয় বা কি কাৰণত এজন মানুহ কণা হ'ব পাৰে কণা হোৱাৰ ৰিজন বহুতেই আছে কেতিয়াবা কিছুমান জেনেটিক ইছ্যুৰ কাৰণে হয় কেতিয়াবা কনজেনাইটেল ডিফেক্ট বুলি আমি যিটো কওঁ জন্মগতভাৱে কণা হোৱা মানুহৰ মাতৃৰ গৰ্ভত থকা কেতিয়াবা কমপ্লিকেশ্যনৰ কাৰণে হয় মাতৃ ছাপ'জ কেতিয়াবা কিবা ইনফেকশ্যন হ'ল তেতিয়া চকুটো অলপ প্ৰব্লেম হৈ আহিলে যেনেকৈ কেটৰেক্ট এটা ডেভেলপ হৈ আহিছে সেই কেটৰেক্টটো আমি যিটো কওঁ মানে আমাৰ চকুত এটা লেন্স আছে লেন্সখন মানে ধৰি লওক অপেচিটি হৈ যায় বুলি ক'লে মানে
ট্ৰান্সপাৰেণ্ট হয় সেইটো অপেচিটি হৈ যায় তো সেই যেতিয়া লাইটটো যেতিয়া ভিতৰৰ ৰশ্নিলে মানে ৰেটিনাখনলৈ নপৰে তেতিয়া চকুটো মানে দেখা নাপায় তেতিয়া তেনেকুৱা ধৰণৰ বস্তু থাকে আৰু ছেকেণ্ড হৈছে জেনেটিক থাকে কিছুমান বস্তু আৰু কিছুমান বস্তু কমপ্লিকেশ্যন অফ প্ৰেগনেঞ্চি হয় ছাপ'জ মাইকী মানুহ এগৰাকী কিবা ভাইৰাছৰ লগত ইণ্টাৰেক্ট আহি গ'ল তো তেতিয়াও মানুহৰ ল'ৰা ছোৱালী চকুৰ ডেভেলপমেণ্টেল এনমিলিজ আহে কেতিয়াবা এজ এ হোল গ্ৰ'থ এনমিলি আহে সেইটো ধৰা পৰা যায় জন্মৰ পাছতহে কেতিয়াবা during the term of pregnancy তেতিয়া ধৰা পৰা নাযায় সেই বস্তুটো ওকে এতিয়া ধৰি লওক যিসকল শিশু কণা হৈ পেলাই জন্ম হ'ল পিছত উন্নত চিকিৎসাৰ দ্বাৰা সেইসমূহ ঠিক কৰিব পৰা যায় নে নাই সেই দৃষ্টি পুনৰ ঘূৰাই আনিব পৰা কিবা আছেনে সেইটো দৃষ্টি পুনৰ ঘূৰাই আনিব পৰা হ'ব যদি আমি চাব লাগিব কোনটো চকুৰ কোনটো অংশত তাহাঁতৰ প্ৰব্লেমটো হৈছে যদি চকুৰ অংশ হিচাপে আমি চাব যাওঁ ৰেটিনাখন আমাৰ চবতকৈ চেঞ্চিটিভ হয় তাহাঁতৰ মানে গোটেই আমাৰ যিমানখিনি আমি এটা চাই আছোঁ যিখিনি চাই আছোঁ গোটেই প্ৰচেছখিনি গোটেই নিউৰলজিকেল প্ৰচেছখিনি আমাৰ ৰেটিনাত হয় যদি ৰেটিনাখনে দিগদাৰ হৈছে তেতিয়া তাত আমি একো কৰিব নোৱাৰোঁ যদি চকুৰ ছাপ'জ কেটেৰেক্ট হৈছে কেটেৰেক্টটো আমি চাৰ্জাৰী কৰিছোঁ বেলেগ এখন লেন্স লগাই দিছে তেতিয়া ঠিক হৈছে যদি কৰ্নিয়াত প্ৰব্লেম হৈছে কৰ্নিয়া ট্ৰান্সপ্লান্ট যদি সাকসেসফুল হৈছে তেতিয়া ঠিক হ'ব তো সেই মতে কামখিনি হয় কিয় কেতিয়াবা কি হয় কিছুমানৰ চকুবোৰ জন্মগতভাৱে সৰু হৈ জন্ম হয় সেইটো বস্তুত একো কৰিব নোৱাৰে সেইটো জীৱনভৰ তেনেকৈ থাকে যিহেতু আমাৰ 6টা সেন্স থাকে মানুহৰ চকু তাৰে এটা সেন্স হয় যিহেতু চকুৰ সেন্সটো যেতিয়া নাইকিয়া হৈ পৰে দেখাটো নহয় তেতিয়া সেই ল'ৰা ছোৱালীখিনিক ট্ৰেইনিং দিয়া হয় কেনেকৈ কিবা আমাৰ মানে একচুৱেলি আমি ক'বলৈ গ'লে কিছুমান এইডছ থাকে মানে ভিজুৱেল এইডছ বুলি কওঁ আমি ছাপ'জ সেইখিনি বস্তু আমি শিকোৱা হয় তাহাঁতক ধৰি লওক আপুনি কাউন্সেলিং বুলি ক'ব পাৰোঁ আমি থেৰাপি বুলিও ক'ব পাৰোঁ সেইখিনি কৰি দিলে কি হয় তাহাঁতি তেতিয়া জীৱনত নিজৰভাৱে মানে নিজকে নিজে এটা ইণ্ডিপেণ্ডেণ্ট লাইফ এটা মানে জীয়াব পাৰিব কিন্তু সেইটো ট্ৰেইনিং দিয়া হ'ব তেতিয়া যদি ট্ৰেইনিং নিদিয়ে তেতিয়া অলপ দিগদাৰ হয় সেই বস্তুটো এতিয়া আৰু এটা ধৰি লওক ইছ্যু আহে কুকুৰিকণা বুলি যিটো আমি কওঁ বা নাইট ব্লাইণ্ডনেছ বুলি যিটো কওঁ সেইটো মোৰ মনলৈ অহা এটা প্ৰশ্ন দেই কুকুৰিকণা যাৰ হয় মানে যি হয় বা নাইট ব্লাইণ্ডনেছত যিজন ব্যক্তি ভুগি আছে দিনৰ যেতিয়া ৰশ্মি আছে তেতিয়া তেওঁ দেখা পাই আছে বা ৰাতি হৈ গ'লে যিটো মই ভাবিছোঁ হয়তো ভবাত মোৰ ভুলো হ'ব পাৰে আৰু আমি দেখা পাওঁ যে ৰাতি হৈ মানে সূৰ্য যেতিয়া অস্ত হয় তাৰপিছত তেওঁ দেখা নাপায় মোৰ প্ৰশ্নটো হ'ল যে তেনেকুৱা এটা পৰিস্থিতিত এজন মানুহক যদি এটা আবদ্ধ কোঠাত বহুতো লাইট জ্বলাই দিয়া হয় তেতিয়া তেওঁ দেখা পাব পাৰে নেকি নাইট ব্লাইণ্ডনেছটো মানে কি হয় আমাৰ এইটো এডাপ্টেশ্যন বুলি থাকে ডাৰ্ক এডাপ্টেশ্যন বা লাইট এডাপ্টেশ্যন এতিয়া যেনেকৈ আমি এতিয়া পোহৰ ৰুমত আছোঁ এতিয়া এই পোহৰ ৰুমৰ পৰা আমি পটককৈ আন্ধাৰ ৰুমলৈ গ'লোঁ আমাৰ তেতিয়া কি হয় আমি এটা সময় লওঁ বস্তুখিনি চাবলৈ তেতিয়া আমি অলপ দেৰি পিছত দেখা পাওঁৱেই ঠিক সেই মই আমি ডাৰ্ক ৰুমৰ পৰা লাইট ৰুমলৈ আহিছোঁ সেই কুকুৰিকণা মানুহৰ এই প্ৰব্লেমটো হয় লাইট এডাপ্টেশ্যনৰ ডাৰ্ক এডাপ্টেশ্যনত এনেকুৱা নহয় যে আন্ধাৰ হোৱাৰ লগে লগে তাহাঁতি একেবাৰে কণা হৈ পৰিব তাহাঁতৰ মানে দেখে বস্তুখিনি কিন্তু ক্লিয়াৰলি নেদেখে কুকুৰিকণাৰ মেইন কাৰণটো হৈছে ভিটামিন এ ডেফিচিয়েঞ্চি আৰু তাৰ ওপৰে এটা বেমাৰ আছে যিটো আমি আচলতে ৰেটিনাইটিছ পিগমেণ্ট'ছা বুলি কয় সেইটো জেনেটিক এছ'চিয়েশ্যন এটা থাকে মানুহবোৰ জন্মগতভাৱে জন্ম হয় ৰেটিনাইটিছ পিগমেণ্ট'ছা আমাৰ ৰেটিনাত কি হয় দুটা চেল থাকে ৰডছ এণ্ড কোনছ সেই দুটা চেলত যদি প্ৰব্লেম হয় তেতিয়া আমি এই লাইটৰ পৰা পোহৰৰ পৰা আন্ধাৰলৈ যোৱা আন্ধাৰৰ পৰা পোহৰলৈ অহাত আমাৰ অসুবিধা হৈ পৰে সেই তেতিয়া এই প্ৰব্লেমটো আহে কিন্তু কুকুৰিকণাৰ মানুহখিনি এনেকুৱা নহয় যে আমি আন্ধাৰ হৈ যোৱাৰ লগে লগে এটা কণা হৈ পেলাই বহি থাকিম মানে কিন্তু পোহৰত সিহঁতি দৃষ্টিটো অলপ বেছি ভাল হয় এজ কম্পেয়াৰ টু আন্ধাৰত এতিয়া ধৰি লওক মই দেখা পাই আছোঁ আপুনি দেখা পাই আছে বহুজনে দেখা পাই আছে কিন্তু কেতিয়াবা ধৰি লওক আমি হয়তো কিছুমান ক্ষেত্ৰত এজন মানুহ যেতিয়া অসুস্থ হয় সাধাৰণ চকুৰ নহ'লেও অসুস্থ হ'লেও ধৰি লওক আজি মোৰ জ্বৰ ভাৱ এটা আহিলে বা তেনেকুৱা ধৰণৰ আমি পৰিস্থিতিৰ সন্মুখীন হওঁ চকুৰ ক্ষেত্ৰত তেনেকুৱা আগতে কিবা সতৰ্কবাণী কেনেকুৱা ধৰণৰ যিবোৰ আচলতে আমি সাধাৰণ মানুহে আওকাণ কৰোঁ চকুৰ ক্ষেত্ৰত কেতিয়াবা যেনেকৈ আজিকালি যিহেতু আমাৰ ইণ্ডিয়াত মেইন প্ৰব্লেমটো হৈছে ডায়েবেটিছ তো ডায়েবেটিক ৰেটিনোপেথি এতিয়া বহুতেই কমন হৈ পৰিছে সেই ক্ষেত্ৰত মই এটাই কথা ক'ব বিচাৰোঁ পেচেণ্টখিনিক মানে ডায়েবেটিছেই হওক বা হাইপাৰটেনশ্যন হওক আৰু থাইৰইড আছে আৰ্থ্ৰাইটিছ আছে এই 4টা বেমাৰত কি হয় মানুহৰ চকুত পটককৈ এফেক্ট এটা কৰে ডায়েবেটিছৰ ক্ষেত্ৰত মানুহবোৰৰ কি হয় চুগাৰটো অলপ কণ্ট্ৰলত থাকিব লাগে যদি চুগাৰৰ ফ্লাকচুৱেশ্যনটো বেছি হৈছে আজি বোলে মোৰ চুগাৰ 300 কাইলৈ মই নৰ্মেল এইটো বহুত হাই লেভেল ফ্লাকচুৱেশ্যন হৈছে তেতিয়া কি হয় আমাৰ ৰেটিনাখনত
পটককৈ ফুট পৰিবলৈ ধৰে ফুট পৰিব মানে ব্লাডৰ ফুট পৰিবলৈ ধৰে সেইটো আমি ডায়েবেটিক ৰেটিনোপেথি আগজননী হয় কিন্তু তাৰ আগে আগে কেতিয়াবা মানুহবোৰে এটা কলা 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 এনেকৈ ঘূৰি ফুৰা দেখিব সেই কলা কলাখিনি যদি বেছিকৈ ঘূৰি ফুৰা দেখে তেতিয়া মানুহগৰাকীয়ে বা মানুহজনে ইমিডিয়েট এজন অপথালমলজিষ্টৰ ওচৰলৈ যাব লাগে টেষ্ট কৰাব লাগে নহবা তেওঁৰ ওচৰত থকা অপট'মেট্ৰিষ্টকো এবাৰ দেখুৱাব লাগে তেওঁ অপট'মেট্ৰিষ্টে ইউজুৱেলি ৰিকমেণ্ড কৰি দিয়ে তাহাঁতক অপথালমলজিষ্টক কিন্তু সেই এই ডায়েবেটিছ হওক হাইপাৰটেনশ্যন হওক আৰ্থ্ৰাইটিছ হওক থাইৰয়ড হওক মই এইটোৱে ক'ব বিচাৰিম কেতিয়াবা কিছুমানৰ আগজননী নাথাকে কিন্তু তাহাঁতি ইউজুৱেলি উইদিন 6 months মানে চেকআপত গৈ থাকিলে মানে তাহাঁতি অকণমান কিছুমান যোনটো কাৰণে তাহাঁতি কণা হৈ উঠিব সেইটো তাহাঁতি বাচি উঠিব মানে অ'কে এতিয়া আপুনি অপথেলমলজিষ্টৰ কথা ক'লে মই যদি সোধোঁ যে এগৰাকী অপট'মেট্ৰিষ্ট অপথেলমলজিষ্ট আৰু অপটিচিয়ান এই তিনিজনৰ মাজত পাৰ্থক্যটো কি কি অপটিচিয়ানটো অলপ ডিফাৰেণ্ট হৈ পৰে আমি যদি এতিয়া ভাগটো কৰিবলৈ যাওঁ অপথালমলজিষ্ট আছে অপট'মেট্ৰিষ্ট আছে অপথালমিক এছিষ্টেণ্ট আছে আৰু ভিজন টেকনিচিয়ান আছে যিহেতু আপুনি অপটিচিয়ান টাৰ্মটো লৈছে তো অপটিচিয়ানখিনি হৈছে যোনখিনি মানে অপটিকেলত লেন্সবোৰ আমি এতিয়া এখন যেনেকৈ মই চশমা পিন্ধি আছোঁ এই লেন্সখন কাটি পেলাই ফিটিং কৰিছে সেইটো অপটিচিয়ানছে কৰিব তাৰপিছত অপথালমলজিষ্টখিনিৰ কাম হৈছে তাহাঁতি এজ এ হোল গোটেই চেকআপ কৰে চকুৰ চাই মেডিচিন প্ৰেছক্ৰাইব কৰে তাৰপিছত তাৰ মতে তাহাঁতি চাৰ্জাৰীও কৰে অপট'মেট্ৰিষ্টখিনি হৈছে দে উইল বি আণ্ডাৰ দ্য অপথালমলজিষ্ট দে আৰ প্ৰাইমেৰী হেল্থ কেয়াৰ প্ৰফেশ্যনছ তো আমাৰ কামখিনি কি হৈছে আমি গোটেইখিনি তাহাঁতক ট্ৰিটমেণ্ট দিছোঁৱেই তাহাঁতক আমি ভিজন চাইছোঁ ৰিফ্ৰেকশ্যন কৰিছোঁ পাৱাৰ দিছোঁ পাৱাৰ দিয়াৰ পাছত তাৰপিছত কিবা আমাৰ থেৰাপি দৰকাৰ হৈছে আমি সেই থেৰাপিও দিছোঁ তাৰপিছত গৈ পেলাই আমি যদি কিবা এটা ফাৰ্ডাৰ ৰিকমেণ্ডেশ্যন হৈছে আমি চাৰ্জাৰীৰ কাৰণে দৰকাৰ হৈছে তেতিয়া আমি অপথালমলজিষ্টলৈ পঠিয়াইছোঁ অপথালমিক এছিষ্টেণ্ট আৰু ভিজন টেকনিচিয়ান অপথালমিক এছিষ্টেণ্ট উইল বি দ্য পিপল আমি যোনটো শিকাওঁ সিহঁতি যোনখিনি অপথালমলজিষ্টক এছিষ্ট কৰিব আৰু VT এটা এবছৰীয়া কোৰ্চ হয় সেইটো ভিজন টেকনিচিয়ান তাহাঁতৰ কাম হৈছে মানে বিশেষকৈ সিহঁতি এছিষ্টেণ্ট হিচাপে কাম কৰিব ইণ্ডিপেণ্ডেণ্ট হিচাপে কাম কৰিব নোৱাৰে তো মই আপোনাক একদম সাধাৰণভাৱে এটা এক্সাম্পল দিব বিচাৰোঁ ছাপ'জ আজিকালি বহুত কমন আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত আছে যে আমি খুবেই মোবাইল ইউজ কৰোঁ আমিও হয়তো ইউজ কৰোঁ ল'ৰা ছোৱালীবোৰো ইউজ কৰে হেডেকৰ কমপ্লেইন এটা আছে তো হেডেক খুব হয় তাৰপিছত হেডেক এইটো কাৰণে নহয় যে মানুহৰ চকুৰ কাৰণেই হৈছে বা চকু পাৱাৰটো কমিছে বুলি মই হেডেক হৈ গৈছে হেডেক এইটো কাৰণেও হ'ব পাৰে আমাৰ চকুত মানে মাছলছ কিছুমান থাকে মাছলৰ যেতিয়া ইমবেলেঞ্চ হৈ যায় তেতিয়া মানুহৰ ফ্ৰিকুৱেণ্ট হেডেক এটা থাকে সেইটো মাইগ্ৰেইন নহয় মাইগ্ৰেইন এটা ডিফাৰেণ্ট ফেনমিনন তেতিয়া আমি অপট'মেট্ৰিষ্ট হিচাপে আমি তাহাঁতক থেৰাপি দিওঁ এক্সাৰচাইজেছ শিকাওঁ যাতে সেই মাছলছখিনি যোনটো উইক হৈ গৈছে কাম কৰাত তো সিহঁতি স্মুথলি কাম কৰিব পাৰে তেতিয়া হেডেকটো গুচি যায় তো সেই ডিফাৰেঞ্চটো আছে বিটুইন অপথলমলজিষ্ট এণ্ড অপট'মেট্ৰিষ্ট এপাৰ্ট ফ্ৰম ডেট যেনেকৈ আমাৰ এতিয়া আপুনি যিহেতু কৈছিলে চকু কম দেখে কণা হৈ গৈছে বা কিছুমান মানুহ কি হৈছে কণা নহয় মানে চকুটোৰ ইমানেই কম দেখে আমি চশমা দিব নোৱাৰোঁ তাহাঁতক আমি স্পেচিয়েল গ্লাছেছ দিওঁ তাহাঁতক বা স্পেচিয়েল টেলিস্কোপছ দিওঁ সেইবোৰ আমি ল' ভিজন এইডছ বুলি কওঁ কিছুমান মানুহক আমি কণ্টেক্ট লেন্স দিওঁ কিছুমান মানুহক আমি থেৰাপি দিওঁ এই গোটেইখিনি কাম একচুৱেলি অপট'মেট্ৰিষ্টে কৰে তাৰ বাহিৰে আমি চাৰ্জাৰীত নোসোমাওঁ চাৰ্জাৰীখিনি গোটেইখিনি অপথলমলজিষ্টে কৰে বাকীখিনি কাম আমাৰেই হৈ পৰে অ'কে এতিয়া যদি আপোনাক মই সোধোঁ যে এজন মানুহ আচলতে কিমান সঘনাই চকুৰ পৰীক্ষা কৰাব লাগে নৰ্মেলি যদি আপোনাৰ একোৱে প্ৰব্লেম নাই নৰ্মেলি আছে আপোনাৰ গোটেই ফিট এণ্ড ফাইন তথাপি বছৰত এবাৰ কৰিব লাগে অ'কে মিনিমাম এবাৰ কৰিব লাগে আৰু এটা টাৰ্ম মই ৰিচেণ্টলি পাইছিলোঁ যে ব্লু লাইট গ্লাছেছ সেই মানে ব্লু লাইট গ্লাছেছৰ ওপৰত আপোনাৰ মতামত কি এতিয়াও সেইটো কথাটো এনেকুৱা হৈছে ষ্টাডিজ এতিয়াও চলি আছে ষ্টাডিজৰ মতে হৈছে যে ব্লু কাট লেন্স পিন্ধিলে মানুহৰ কেটৰেক্ট হোৱা কম হৈ পৰে বা আমাৰ এজ ৰিলেটেড মেকুলা বুলি এটা বস্তু আছে আমাৰ ৰেটিনাত য'ত আমাৰ গোটেই ভিজুৱেল প্ৰচেছিংখিনি আহি পৰে সেইটো বয়স অনুযায়ী আমাৰ মেকুলাৰখন অকণমান কাম কৰিবলৈ কমি আহে এইটো চবৰে নহয় কিছুমান মানুহেৰ হয় তো তেতিয়া সেই বস্তুটো প্ৰব্লেম নহয় কিন্তু যিহেতু এতিয়ালৈকে কমপ্লিট পাব্লিছ ষ্টাডিজ হোৱা নাই তো ইউজুৱেলি সেইটো বস্তু এটা কণ্ট্ৰভাৰ্চি হৈ আছে সঁচাকৈ ব্লু কাট লেন্সে কাম কৰে নে নকৰে কিন্তু মই যদি ক'বলৈ যাওঁ কেটেৰেক্ট চবৰে হয় কেটেৰেক্ট আজি নাই হোৱা মোৰ কাইলৈ হ'ব
খালি ডায়েবেটিছ হওক বা হাইপাৰটেনশ্যন হওক মানুহখিনি কেটৰেক্টটো বয়সতকৈ অনুযায়ী অকণ আগত হৈ পৰে আমাৰ যদি ডায়েবেটিছ নাথাকে আমাৰ হয়তো এটা অল্ড এজত হ'ব কিন্তু কেটৰেক্ট ইজ এন এজ ৰিলেটেড ফেন'মেনন সেইটো হয়েই প্ৰায় মানুহৰ তো তাত আপুনি ব্লু কাট লেন্স পিন্ধিলেও মানে কেটৰেক্ট আপুনি কমাই দিব নোৱাৰে মানে তেনেকুৱা এটা কথা তো কিছুমান মানুহে কিন্তু ব্লু কাট লেন্সখন পিন্ধি পেলাই কেতিয়াবা কি হয় তাহাঁতি অলপ ফিল কৰে যে তাহাঁতি অকণমান চকুটো অলপ ৰিলেক্স কৰিছে কাৰণ ব্লু লাইটটো ইউজুৱেলি ৰিলেক্সেশ্যনৰ কাৰণে হয় মানে আমি সেইটো কাৰণে লেন্সত আমি কেতিয়াবা টিন দিয়া হয় তো ব্লু টিনটো কেতিয়াবা মানুহে অকণমান ৰিলেক্স ফিল কৰে তো সেইটো কাৰণে কিছুমান মানুহে ইউজ কৰিব পাৰে যদি তেওঁলোকে বিচাৰে যিজনে কম্পিউটাৰ বা লেপটপ বেছি ইউজ কৰি থাকে এতিয়া ধৰি লওক আমি স্বাস্থ্যৰ কথা যেতিয়া আহি পৰে কাইলৈ হাড়ৰ কাৰণে ছালৰ কাৰণে দাঁতৰ কাৰণে আমি বিভিন্ন ধৰণৰ ডক্টৰে কেতিয়াবা যে খাদ্য প্ৰেছক্ৰাইব কৰে চকুৰ ক্ষেত্ৰত আপুনি তেনেকুৱা বিশেষ এক খাদ্যাভ্যাস থাকিব লাগে বুলি ভাবে নেকি বা আছে নেকি মানে আমাৰ ইউজুৱেলি মেইন ভিজুৱেল প্ৰচেছিংখিনি ভিটামিন এ ক্ষেত্ৰত থাকে তো মই ক'ম এনি কালাৰ্ড ফ্ৰুটছ কালাৰ্ড ভেজিটেবলছ সেইখিনি খালে মানে কি হয় গোটেই ভিটামিন এখিনি পোৱা যায় আৰু তাৰ মতে আপুনি মাছ খাব পাৰে এই কুকুৰীকণা প্ৰব্লেমটো তেতিয়া অলপ কম হ'ব ইউজুৱেলি কিন্তু কুকুৰীকণা যোনটো জন্মগতভাৱে থাকে সেইটোক আপুনি ৰখাব নোৱাৰে সেইটো আপোনাৰ ডেমেজটো হয়েই কিন্তু কুকুৰীকণা যিহেতু আপুনি ভিটামিনৰ কাৰণে ডেফিচিয়েঞ্চি ভিটামিন এ ডেফিচিয়েঞ্চিৰ কাৰণে হৈছে তেতিয়া সেইটো আপুনি ৰখাব পাৰিব এতিয়া যদি মই সুধোঁ আপোনাক অপট'মেট্ৰি বা দৃষ্টি শক্তি বিজ্ঞানৰ আপোনাৰ ধৰি লওক কেনেকুৱা ধৰণৰ নতুন নতুন উদ্ভাৱন হৈছে আমাৰ যিহেতু এতিয়া অপট'মেট্ৰি এতিয়া নিউলি আমাৰ নেশ্যনেল এলাইড হেল্থ কমিশ্যন ফৰ্ম হৈ উঠিলে তো তাহাঁতি আমাৰ এতিয়া চিলেবাছো দিছে তো এতিয়া আমাৰ এটা ৰেগুলাৰাইজ বডি এটা আহি পৰিলে অহা বছৰৰ পৰা অপট'মেট্ৰি এটা 5 ইয়াৰ্ছ কাৰিকুলাম হৈ পৰিব এতিয়া যিহেতু 4 ইয়াৰ্ছ এইটো বছৰলৈ লাষ্ট হ'ব আমাৰ 4 ইয়াৰ্ছ কাৰিকুলাম অহা বছৰৰ পৰা 5 ইয়াৰ্ছ এটা ৰেগুলাৰ কাৰিকুলাম হৈ পৰিব 5 ইয়াৰ্ছ কাৰিকুলাম হৈ পৰিলে কি হয় মানে আমাৰ ষ্টুডেণ্টছখিনি যিহেতু আমাৰ ইণ্ডিয়াত মানে ইণ্ডিয়াৰ অপট'মেট্ৰি কোৰ্চটো আৰু ইউৰোপিয়ান অপট'মেট্ৰি কোৰ্চটোৰ মাজত অলপ পাৰ্থক্যতা আছে তেতিয়া সেই বস্তুটোত কিছুমান মানুহে হায়াৰ এডুকেশ্যন কৰিবলৈ যেতিয়া বাহিৰত যাব তেতিয়া সেই প্ৰব্লেমটো হৈ নুঠে ছেকেণ্ডলি আজিকালি আমাৰ ফিল্ডটো বহুতে এক্সপাণ্ড হৈ গৈছে আগতে বহুত কম মানুহ আছিলে এতিয়া মানুহবোৰে জনা হৈছে অপট'মেট্ৰি ৰিলেটেড হওক বা আমাৰ এলাইড হেল্থৰ কোৰ্চেছবোৰৰ ৰিলেটেড হওক তো মানুহবোৰে ইণ্টাৰেষ্টটো লৈছে তো তাহাঁতে নিজৰ মতে ক্লিনিকো খুলিছে বহুতে তেনেকৈও এষ্টাব্লিছ কৰিছে নিজকে বহুতে MNC কোম্পানীছতো জইন কৰিছে এজ এন অপট'মেট্ৰিষ্ট বহুতে এজ এন প্ৰফেচাৰ্ছ সোমাইছে কলেজত ইন দ্য ফিল্ড অফ এডুকেশ্যন কিছুমানে হায়াৰ এডুকেশ্যন কৰিবলৈ গৈছে PhDs পষ্টডক তো এতিয়া চাবলৈ গ'লে অপট'মেট্ৰি এটা মানে ডেভেলপ ফিল্ডত হৈ পৰিছে এতিয়া ধৰি লওক শেহতীয়াকৈ আমি যেতিয়া যি কিছুদিন আগতে দেখা পালোঁ যে চৰকাৰে যেতিয়া ফিজিঅ'থেৰাপিষ্টসকলক ডক্টৰ লিখিবলৈ যিটো তেওঁলোকে পাৰ্মিশ্যন প্ৰদান কৰিলে অপট'মেট্ৰিৰ ক্ষেত্ৰতো তেনেকুৱা কিবা পদক্ষেপ বৰ্তমানটো তেনেকুৱা আমাৰ নাই হোৱা ডক্টৰৰ ক্ষেত্ৰত আমাৰ বৰ্তমান কাৰিকুলাম আপগ্ৰেডেশ্যনে হৈছে যিহেতু ফিজিঅ'থেৰাপি আগৰে পৰা 4.5 বছৰ কাৰিকুলাম আছিলে তাহাঁতৰ 4 বছৰ থিয়ৰী পৰে 6 মাহ প্ৰেক্টিকেল পৰে তো তাহাঁতৰ এতিয়া 5 বছৰ কৰিছে তো তাহাঁতৰ সেইমতে ডক্টৰেটো লিখিব দিছে আমাৰ এতিয়া বৰ্তমান কাৰিকুলাম আপগ্ৰেডেশ্যনটো কৰিছে কাৰিকুলাম আপগ্ৰেডেশ্যন কৰা হয়তো 3-4 বছৰৰ পিছত আকৌ নমেনক্লেচাৰখিনি চেঞ্জ কৰিব গভৰ্ণমেণ্টে আপুনি ধৰি লওক প্ৰফেশ্যনেলো বহুকেইখন হস্পিটেলত কাম কৰিছে ইতিমধ্যে হয় কৰিছিলোঁ তাৰ উপৰি আপুনি এতিয়া বৰ্তমান পাঠদানৰ লগত জড়িত হৈ আছে একেবাৰে ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হৈ আছে ক'ত কাম কৰি আচলতে মানে অলপ টেকনিকেল কুৱেশ্যন এটা যে আপুনি ক'ত কাম কৰি বেছি ভাল পালে আৰু বা এই হস্পিটেল এখনত কাম কৰোঁতে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে আৰু বৰ্তমান ছাত্ৰ ছাত্ৰীৰ লগত লাগি থাকোঁতে কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে দুটাই বিভাগ বহুতে বেলেগ এটা হৈ পৰিছে এডুকেশ্যন এটা হৈ পৰিছে ক্লিনিকেল মোৰ আচলতে আগৰ পৰাই এডুকেশ্যনত ইণ্টাৰেষ্ট আছিলে তো সেইকাৰণে মই সদায় বিচাৰিছিলোঁ মই হায়াৰ এডুকেশ্যন লৈ পেলাই এডুকেশ্যন ফিল্ডটোত সোমাওঁ সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত হৈ পৰিলোঁ তাৰ আগত মই চন্দ্ৰপ্ৰভা হাইস্কুলত কাম কৰিছিলোঁ তাৰপিছত মই নবেল আই কেয়াৰ গুৰগাঁৱত কৰিছিলোঁ ডিফাৰেঞ্চটো এইটো থাকে আমি যেতিয়া ক্লিনিকেল প্ৰেক্টিছ কৰোঁ আমি সদায় নতুন কেছেছ দেখিব পাওঁ নতুন শিক্ষা হৈ পৰে কাৰণ আমি জড়িত থাকোঁ পেচেণ্টছৰ লগত সব পেচেণ্ট একে নাথাকে কিছুমানে ইউনিক কেছ লৈ আহে সেইটো আমি ষ্টাডি কৰিবলৈ পৰা হয় তো নিউ লাৰ্ণিংছ থাকে ক্লিনিকেল ফিল্ডত এডুকেশ্যন ফিল্ডত আমি কি হৈ পৰে আমাৰ সেই নিউ লাৰ্ণিং ফিল্ডটো কমি আহে যিহেতু আমি প্ৰেক্টিকেল এক্সপ'জাৰ্ছটো কমি আহে আমি ষ্টুডেণ্টছৰ লগত জড়িত থাকোঁ তো কিন্তু ইয়াত এইটো কাৰণে মোৰ ভাল লাগে আমি যেতিয়া নতুন নতুন বস্তু আমি ষ্টুডেণ্টছক শিকাব পৰা হৈছোঁ যেতিয়া মই পঢ়িছিলোঁ অপট'মেট্ৰি বহুত বেলেগ আছিলে এতিয়া মই যেতিয়া ষ্টুডেণ্টছক পঢ়াওঁ এতিয়াও অপট'মেট্ৰি বহুতেই বেলেগ হৈ পৰিছে কাৰণ আমি নিজকে আপগ্ৰেড কৰি গৈ আছোঁ কাৰণ সেইমতে মোৰ ষ্টুডেণ্টছখিনিক মই
এতিয়া যেনেকৈ অল অভাৰ ইণ্ডিয়া লেভেলত সিহঁতকো কম্পিটিশ্যনত বহাব লাগিব তো সেইমতে আমি নিজকো আপগ্ৰেড কৰিম তাহাঁতকো আপগ্ৰেড কৰিবলগীয়া হয় তো সেইটোৱে ডিফাৰেঞ্চ একচুৱেলি তো বোথ আৰ নিউ লাৰ্ণিংছ কিন্তু এটা ক্লিনিকেল এটা এডুকেশ্যন এতিয়া ধৰি লওক বৰ্তমান যুগটো হৈছে ডিজিটেল এজ ইয়াত আমি দেখা পাওঁ যে সৰুৱে হওক বা বৃদ্ধই হওক মানুহৰ আচলতে যোনটো স্ক্ৰীন টাইম বুলি কয় সেইটো যথেষ্ট বাঢ়ি গৈছে যেতিয়া স্ক্ৰীন টাইম যথেষ্ট বাঢ়ি গৈছে চকুৰ ওপৰতো যথেষ্ট প্ৰেছাৰ পৰিছে এই ক্ষেত্ৰত আপুনি মানে আমি যদি কওঁ যে কেনেকৈ চকুহালক প্ৰটেক্ট কৰিব পাৰি কি বুলি ক'ব স্ক্ৰীন টাইম ষ্টুডেণ্টছৰ ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই বিচাৰোঁ তাহাঁতক যদি মেক্সিমাম যদি দিব বিচাৰে এঘণ্টাত দিয়ক আৰু কাৰণ কেতিয়াবা নহ'বা মিনিমাম 20 to 30 মিনিটছ কৰিলে বেছি ভাল হয় আজিকালি প্ৰব্লেমটো হৈছে মায়'পিয়া বহুত বেছি হৈ পৰিছে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমাৰ টাইমত আমি ইমান মায়'পিয়া কেছেছ দেখা নাছিলোঁ আমি হয়তো আমাৰ নিজৰ ফ্ৰেণ্ডছৰ মাজতো ইমান চশমা পিন্ধা দেখা নাছিলোঁ আজিকালি বহুত হাই পাৱাৰ গ্লাছেছ ল'ৰা ছোৱালীয়ে পিন্ধিব ধৰিছে মায়'পিয়াৰ বহুত কাৰণেই হয় এটা হৈছে জেনেটিক শ্লাইট এছ'চিয়েশ্যন এটা থাকে কিছুমান মাক বাপেকৰ হ'লে ল'ৰা ছোৱালী হোৱাৰ সম্ভাৱনা থাকে কেতিয়াবা মাক বাপেকৰ নাই কিন্তু ল'ৰা ছোৱালীৰো হৈছে মায়'পিয়া আজিকালি সেইটো হৈ পৰিছে ৰিজন হৈছে আমাৰ ল'ৰা ছোৱালীবোৰ আজিকালি খেলিবলৈ এৰি দিছে যেতিয়া খেলিবলৈ এৰি দিয়ে ফিল্ডত যেতিয়া ল'ৰা ছোৱালী দৌৰে তেতিয়া কি হয় সিহঁতৰ চকুটো সিহঁতি বহুত দূৰলৈকে চায়ো গ্ৰীনাৰী দেখেও তো তাহাঁতৰ এডাপ্টেশ্যন এটা আহি পৰে এতিয়া ল'ৰা ছোৱালীবোৰ অকল বন্ধ কোঠাত মোবাইলটোৱে চায় নহ'বা সিহঁতি টিভিত বহি দিয়ে ব্ৰেইনো তেনেকৈ এডাপ্ট কৰে ব্ৰেইনৰ কি হৈছে আমি দূৰৰ বস্তু চাওঁ আমি এতিয়া দূৰৰ বস্তুটো ক্লিয়াৰ কৰিব লাগে আমি এতিয়া ওচৰৰ বস্তু চাইছোঁ এতিয়া আমাৰ ওচৰৰ বস্তুটোহে ফ'কাছ কৰিব লাগে এতিয়া ব্ৰেইনে সেই অট'মেটিকলি এডাপ্টেশ্যনটো লৈ পেলাই তাহাঁতি দূৰৰ বস্তুবোৰ ইগন'ৰ হৈ পৰি থাকে এতিয়া ল'ৰা ছোৱালীবোৰৰ মায়'পিয়া হোৱা চান্সেছটো বেছি আৰু মায়'পিয়া বেছিকৈ হৈছে আৰু এডাল্টৰ ক্ষেত্ৰত মায়'পিয়াৰ ক্ষেত্ৰত নাহে বাৰু এডাল্টৰ ক্ষেত্ৰত ষ্ট্ৰেছ এটা আহি পৰে এনিটাইম আমি ইউজ কৰি থাকিলে মই আপোনাক কৈছিলোঁ এবাৰ যে এতিয়া মাছল ইম্বেলেঞ্চেছ হৈ পৰে যিটো কাৰণে চকুটো একদম গধুৰ হৈ পৰে আমি যিটো আই ষ্ট্ৰেইন বুলি কওঁ সেইটো তেতিয়া কি হয় আমি স্ক্ৰীন টাইমটো কমাই দিব লাগে স্ক্ৰীন টাইম যেতিয়া যিমান কমাব মানে তেতিয়া আপোনাৰ চকুৰ সেই ষ্ট্ৰেছটো কমি থাকে আমি খণ্ডটোৰ আচলতে আজি কিছু অংশ ইতিমধ্যে আমি ৰেকৰ্ড কৰিছিলোঁ আৰু এই মুহূৰ্তত মই অপট'মেট্ৰি লেবত আছোঁ যাতে এইটো এইকাৰণে কৰিছোঁ যে যিসকলে চাই আছে তাৰে ৰিয়েল লাইফ অনুভূতি বা ফিল যাতে তেওঁলোকে পায় প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই মেচিনটো আচলতে কি হয় বা এইটো কি বুলি কয় এইটো স্লিট লেম্প বুলি কোৱা হয় আমাৰ চকু ধৰি লওক একেবাৰে সন্মুখৰ পৰা ভিতৰলৈকে আমি গোটেইখিনি চাব পাৰোঁ কিবা এবনৰ্মেলিটি আছে কি আছে কেনেকুৱা ধৰণৰ এবনৰ্মেলিটি আছে গোটেইখিনি ইয়াত ডায়েগন'চিছ হৈ যায় আৰু ফাৰ্ডাৰ ডায়েগন'চিছৰ কাৰণে আমি ডিফাৰেণ্ট ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় মোৰ আৰু এটা প্ৰশ্ন আছে আপুনি ইতিমধ্যে আমাৰ যিখিনি আলোচনা হৈছে তাত আপুনি কেটেৰেক্টৰ কথাটো কৈছে হয় কেটেৰেক্ট একদম মানে বাল্য অৱস্থাটো চকুত পৰিব পাৰে নেকি পৰিব পাৰে সেইটো আপোনাৰ কিছুমান ল'ৰা ছোৱালীৰ জন্মগতভাৱেও কেটেৰেক্ট থাকে আৰু কেতিয়াবা কেটেৰেক্ট ল'ৰা ছোৱালীৰ হয় যেতিয়া পটককৈ এক্সিডেণ্ট হ'ল কিছুমান ল'ৰা ছোৱালীৰ তেতিয়াও হৈ পৰে কেটেৰেক্ট সেইটো আমি ট্ৰমাৰ কাৰণে কেটেৰেক্ট হয় বুলি কওঁ এক্সিডেণ্টেল কেটেৰেক্ট আৰু কেতিয়াবা ইউজুৱেলি এইটো এডাল্টত বেছিকৈ হয় প্ৰগ্ৰেছিং ডিছঅৰ্ডাৰ বুলি ক'লেও বেয়া নহয় আপোনাৰ এডাল্টততো হয়েই খালি ডায়েবেটিছ থকা মানুহৰ অলপ সোনকালে হৈ পৰে কাৰণ এইটো ডায়েবেটিছটো যিহেতু আমি মেটাবলিকৰ ৰিলেটেড ডিছঅৰ্ডাৰ বুলি ভাবোঁ তো মেটাবলিক এক্টিভিটিছখিনি লেন্সৰ কমি অহাৰ কাৰণে কেটেৰেক্ট হৈ পৰে আৰু যিজন ছাত্ৰই আপোনাৰ অপট'মেট্ৰি পঢ়িলে তেওঁ কাইলৈ চকুৰ অপাৰেশ্যন কৰিব পাৰে নাই সেইটো এলাউড নাই চকু অপাৰেশ্যনটো সদায় এজন চাৰ্জনে কৰিব লাগিব যোনে MS হ'ব তো অপথালমলজিষ্ট যাক আমি ক'ম তেওঁলোকে চকুৰ চাৰ্জাৰী কৰিব পাৰিব আমাৰ চকুৰ চাৰ্জাৰীৰ লগত হাতটো নাই আমি বাকী ডায়েগন'চিছ প্ৰাইমেৰী যিখিনি আমি কেয়াৰ দিব লাগে সেইখিনি গোটেইখিনি আমি কৰোঁ প্ৰি অফ কেয়াৰ হওক বা পষ্ট অফ কেয়াৰ হওক সেই গোটেইখিনি অপট'মেট্ৰিৰ হাতত থাকে আৰু ধৰি লওক ছাত্ৰ ছাত্ৰীৰ জীৱনৰ আৰু এটা খুব গুৰুত্বপূৰ্ণ অংশ হৈছে ইণ্টাৰ্ণশ্বিপ এতিয়া ইণ্টাৰ্ণশ্বিপৰ ক্ষেত্ৰত আপোনালোকে ইয়াতেই গোটেইখিনি সুবিধা প্ৰদান কৰেনে যিখিনি আমাৰ স্থানীয় হস্পিটেল আছে বা মেডিকেল ফেচিলিটি আছে তালৈ আপোনালোকে লৈ যায় আমাৰ যিটো আমাৰ কাৰিকুলামটো যিহেতু এটা 3+4 years আমি 3 yearsটো ইয়াতে আমাৰ প্ৰেক্টিকেল আমি তাহাঁতক শিকাই দিওঁ বেছিক যিমানখিনি প্ৰেক্টিকেল দৰকাৰ হয় সেইখিনি তাহাঁতক ইয়াতে ট্ৰেইনিং দিয়া হয় তাৰপিছত তাহাঁতক 15 দিনৰ কাৰণে ইণ্টাৰ্ণশ্বিপ মানে 3 বছৰৰ কাৰিকুলামৰ মাজতে আমি পঠোৱা হয় এইটো হস্পিটেল থাকে এটা বছৰ দি হস্পিটেল যাব এটা বছৰ তাহাঁতি অপটিকেলত যাব যোনখিনি তাহাঁতি লেন্সৰ ৰিলেটেড বস্তুখিনি শিকা যায় কিন্তু যোনটো লাষ্ট ইয়েৰ হয় ইণ্টাৰ্ণশ্বিপ সেইটো আমি ইয়াত নকৰাওঁ সেইটো হৈছে তাহাঁতি হস্পিটেল বেছড ট্ৰেইনিঙে হ'ব পাৰে হয়
আৰু হেতু একচুয়ালি মই ইয়াতে ক'ব বিচাৰো আমাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টছখিনি একচুয়ালি ইণ্ডিয়াৰ বহুত হস্পিটেল লগত এতিয়া কম্পিটিশন কৰি পেলাই ইণ্টাৰ্ণশ্বিপ পাইছে তো ফাৰ্ষ্ট বেটছৰ পৰাই আমাৰ এতিয়ালৈকে প্ৰেজেণ্ট এইটো আমাৰ 4th বেটছ হ'বগৈ তো তাহাঁতি বেংগলোৰ গৈছে দিল্লী গৈছে শিলিগুৰি গৈছে তো তাহাঁতি য'তে ইণ্টাৰ্ণশ্বিপৰ সুবিধাটো পাইছে তাত গৈছে কিন্তু এইকেইখন ইনষ্টিটিউটত কি হয় মানে তাহাঁতি ইণ্টাৰ্ণশ্বিপৰ কাৰণে পৰীক্ষা দিবলগীয়া হয় তো ইট ইজ এ কম্পিটিশ্যন আগেইনষ্ট অল দ্য অপট'মেট্ৰি ষ্টুডেণ্টছ অল অভাৰ ইণ্ডিয়া তো আফটাৰ গিভিং কম্পিটিশ্যন অলছ' তাহাঁতি মানে পাইছে মানে সেইটো কাৰণে আমাৰ কাৰণে বহুতে ভাল লগা কথা মানে চ' তাহাঁতি এতিয়া নট অনলি ইন আছাম অল অভাৰ ইণ্ডিয়া আৰু এটা খুব ডাঙৰ প্ৰশ্ন দেই আমি প্ৰায়ে শুনা পাওঁ যে নেত্ৰদান বা চকু দান কৰোঁতে সেই যোনটো গোটেই প্ৰচেছটো এজন মানুহৰ যেতিয়া মৃত্যু হৈ গ'ল চকু দান কৰিলে সেই গোটেই প্ৰচেছটো কেনেকুৱা বা প্ৰক্ৰিয়াটো কেনেকুৱা চকু দানৰ ক্ষেত্ৰত মানুহৰ এটা বেলেগ ধৰণৰ মিছকনচেপশ্যন এটা থাকে বহুতে ভাবে চকু দানটো গোটেই চকুটো উলিয়াই পেলাই দান কৰি দিয়ে বুলি ভাবে কিন্তু সেইটো নহয় আমাৰ চকুৰ সন্মুখত এটা আৱৰণী আছে যিটো আমি কৰ্ণিয়া বুলি কওঁ সেইটো একদম ট্ৰেন্সপাৰেণ্ট এটা ষ্ট্ৰাকচাৰ সৰু এটা ষ্ট্ৰাকচাৰ সেইটোহে একচুৱেলি আমি দান কৰে আৰু যদি কোনোবা মানুহে দান কৰিবলৈ বিচাৰে তে তাহাঁতি কি কৰে এনেকৈ আই ডোনেশ্যন থাকে যেনেকৈ এতিয়া চন্দ্ৰবাবাত লায়ন্স আই ডোনেশ্যন বুলি আছে তাহাঁতি তাত ৰেজিষ্টাৰ কৰি থয় তো যেতিয়া মানুহজনৰ মৃত্যু হোৱাৰ লগে লগে তেওঁলোকক ফোন কৰা হৈ যায় যে আমাৰ মানুহজন মৃত্যু হৈছে তাহাঁতি লগালগ আহি পেলাই আই ডোনেশ্যনটো মানে প্ৰক্ৰিয়াটো এনেকুৱা হয় কৰ্ণিয়াখন স্লাইডকৈ কাটি পেলাই লৈ যোৱা হয় কাৰণ কৰ্ণিয়াহে ট্ৰান্সপ্লেণ্ট কৰিব পৰা যায় আপোনাৰ গোটেই চকুটো ট্ৰান্সপ্লেণ্ট কৰিব পৰা নাযায় তো উইদিন এন আৱাৰ মানে গোটেই হোল প্ৰচিডিঅ'ৰটো হৈ যায় তাৰপিছত কৰ্ণিয়াখন গৈ পেলাই তাহাঁতি নিজৰ ফ্ৰিজাৰত ৰাখে তাহাঁতৰ নিজৰ প্ৰচিডিঅ'ৰ তো যেতিয়াই তাহাঁতি কোনোবা পেচেণ্ট পায় তাৰ কৰ্ণিয়াখন তাত আকৌ গ্ৰাফ্ট কৰি দিয়ে ভাল পেচেণ্ট চকুৰ মানে ভাল হ'বলৈ তাতে আৰু এটা কথা আহিলে মানুহৰ যেতিয়া বয়স বাঢ়ি গৈ থাকে ডেফিনেটলি চকুটোৰ ওপৰতো তাৰ প্ৰভাৱ পৰে দৃষ্টিশক্তি কমি যায় কাইলৈ এজন তেনেকুৱা এটা অৱস্থা যিজন মানুহে চকু দান কৰিছে সেই বৃদ্ধ অৱস্থাৰ মৃতকৰ পৰা শিশু এজনৰ ক্ষেত্ৰত আপুনি যিটো ক'লে লগাব পৰা যায় এনেকুৱা নহয় পৰা নাযায় তাত আমাৰ কিছুমান বস্তু আমি চোৱা হয় আমাৰ চকুৰ কৰ্ণিয়াত এণ্ডোথেলিয়াম বুলি থাকে এণ্ডোথেলিয়াম চেলছৰ কাউণ্টটো চোৱা হয় যদি এণ্ডোথেলিয়াম চেলছখিনি ঠিকে আছে কাউণ্টটো ঠিকে আছে তেতিয়া সেইটো গ্ৰাফ্ট সৰু ল'ৰা ছোৱালীকো কৰা যায় বয়সৰ লগত কথাটো নাহে মানে বয়সস্থ মানুহ এজনৰ কৰ্ণিয়াখন সৰু ল'ৰাক লগাব নোৱাৰিম তেনেকুৱা নহয় চবতে লগাব পাৰিব খালি কিছুমান ক্ৰাইটেৰিয়া থাকে যদি সেইটো লগাব পৰা অৱস্থাত থাকে তেতিয়াহে লগাব যদি লগাব পৰা অৱস্থাত নাথাকে তেতিয়া লগোৱা নহয় আৰু এটা কথা সোধো আমাৰ ধৰি লওক ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰি থকা অৱস্থাত চকুত দুখ পালে বল এটাকে আহি পেলাই পৰিলেহি বা আমি যাত্ৰা কৰি আছোঁ ধূলি বালি সোমালে আমি খুব জোৰকৈ খটুৱাই দিওঁ তাৰপিছতে খুব আমি চকুত পানী সেইবিলাক আচলতে কিমান বিজ্ঞানসন্মত মই এটা কথা ক'ব বিচাৰোঁ যেতিয়া কেতিয়াবা মানুহে বাইক চলায় বা বাহিৰত যায় পৰাপক্ষত ছানগ্লাছযোৰ পিন্ধিব লাগে ছানগ্লাছযোৰ এইকাৰণে পিন্ধিব লাগে কাৰণ আমি যেতিয়া বাহিৰৰ ৰাস্তাত যাওঁ ধূলি বালিবোৰ বহুত উৰি ফুৰে ধূলি বাৰীতকৈ কেতিয়াবা সৰু সৰু শিলগুটি নিচিনা পাৰ্টছ উৰি ফুৰে তেতিয়া সেইটো পটককৈ আহি পেলাই চকুত সোমাই যাব পাৰে তেতিয়া সেইটো কৰ্ণিয়াখন অলপ ইনজুৰি হৈ পাৰে নহবা আপুনি ক'ব পাৰে চকুটোতে ইনজুৰি হৈ পৰে যদি ধূলি বালি সোমাইছে তেতিয়া লগালগ পানী মৰাটো বেছি ভাল চকুত মানে মোহাৰাতকৈ কাৰণ মানে চকু মোহাৰি দিলে চকুখনৰ কৰ্ণিয়াখন ঘঁহনি খাই যাব কৰ্ণিয়াখন যেতিয়া ঘঁহনি খাই যায় ন তেতিয়া আমাৰ কি হয় কৰ্ণিয়াখন ট্ৰেন্সপাৰেণ্ট ষ্ট্ৰাকচাৰ ট্ৰেন্সপাৰেণ্ট বস্তু এটা যদি ঘঁহনি খাই যায় এটা দাগ বহি যায় সেই দাগটো যোৱাবলৈ দিগদাৰ হয় দাগটো পটককৈ নাযায় সেইটো বহুত সময় লাগিব কেতিয়াবা কিছুমান মানুহৰ নাযায় তো সেই কৰ্ণিয়াত দাগ লাগিলে মানুহৰ অকণমান ভিজনটোত অলপ প্ৰব্লেম হৈ উঠে মানে এতিয়া চশমা দিলেও মানে আল্টিমেটলি সেইটো আমি ৰক্ষা কৰিব পৰা যায় মানে যে চকুটো নোসোমাৰো পৰাপক্ষত আমি মানুহক সদায় কওঁ যে চকু নোসোমাৰাটো বেছি ভাল চকু মোহাৰি দিলে কৰ্ণিয়াৰ অকণ ষ্ট্ৰাকচাৰটো কাৰ্ভেচাৰটো চেঞ্জ কৰা যায় হৈ যায় সেইটো কাৰণে তাতকৈ নোসোমাৰিলে ভাল চকুত যদি ধূলি সোমাইছে লগালগ পানী মাৰিলে ভাল আৰু এটা কথা ইয়াতে কৈ যাব বিচাৰোঁ বহুত মানুহে গোলাপ জল দিয়ে চকুত সেইটো দিব নালাগে গোলাপ জল দিয়াটো বিজ্ঞানসন্মত নহয় এইটো মানুহৰ এটা মিছকনচেপশ্যন আছে গোলাপ জলটো দি দিওঁ তেতিয়া চকু পুৰণি কিবা আছে যি ভাল হৈ যায় বা চকুখন আৰাম লাগিব তাতকৈ ফ্ৰেছ ৱাটাৰ মাৰাটোৱে বেছি ভাল সেইটো
আৰু এটা কথা মই জনাই থ'ব বিচাৰোঁ যোনটো মানে মানুহৰ এৱেৰনেছ নাথাকে গ্ল'ক'মা বুলি এটা আমাৰ যোনটো চকুত ডিজিজ আছে সেইটো হৈছে আমাৰ যেনেকৈ শৰীৰত প্ৰেছাৰ আছে হাই প্ৰেছাৰ হয় মানুহৰ যেনেকৈ মানে আৰ্টাৰিছত প্ৰেছাৰ বঢ়াৰ কাৰণে হাই প্ৰেছাৰ হৈছে গ্ল'ক'মা এটা এনেকুৱা এটা বেমাৰ হৈছে চকুৰ যোনটো আমাৰ মানে চকুৰ যোনটো প্ৰেছাৰ এটা আছে সেই প্ৰেছাৰটো যেতিয়া বাঢ়ি যায় মানুহৰ গ্ল'ক'মা হয় গ্ল'ক'মাটো এইটো এনেকুৱা ধৰণৰ কোনো চাইন চিমটমছ নেদেখুৱায় মানুহে গমেই নাপায় তাহাঁতৰ গ্ল'ক'মা হৈ আছে বুলি তো সেই মানুহখিনি বহুত ৰিক্সত থাকে যাৰ পৰিয়ালত বৰ্গ হিচাপে গ্ল'ক'মা আছে আৰু যেতিয়া মানুহবোৰ অলপ বয়সস্থ হৈ পৰে তেতিয়া গ্ল'ক'মা হৈ পৰে তো সেইকাৰণে মই মানুহবোৰক ক'ব বিচাৰিম যে তাহাঁতি ইয়েৰলি বা 6 মান্থছত চেকআপ এটা কৰক চকুৰ প্ৰেছাৰটো দেখুৱাওক যাতে তাহাঁতি গ্ল'ক'মা হৈছে নেকি তেতিয়া অৱগত হৈ থাকিব মানে নহবা গ্ল'ক'মাৰ কাৰণে যেতিয়া চকু এটা ডেমেজ হৈ যায় তো সেই ডেমেজটো আমি ঘূৰাই আনিব নোৱাৰোঁ সেইটো একেবাৰে ডেমেজ হৈ গুচি যায় আৰু গ্লুকোমা যেহেতু আপুনি উল্লেখ কৰিলে এটা চকুতে হয় না দুটাতে একেলগে হ'ব কেতিয়াবা এটা চকুটো হয় কেতিয়াবা দুটা চকুটো হ'ব পাৰে সদায় এনেকুৱা নহয় যে দুটা চকুত একেলগে হ'ব ষ্টাৰ্টিঙত এটা চকুটো হ'ব পাৰে ইটো চকুটো হ'ব পাৰে দুটা চকুতে প্ৰেছাৰ হয় কিন্তু আৰ্লি চিমটমছবিলাক কেনেকুৱা হয় আৰ্লি চিমটমছ ইউজুৱেলি কিছুমানত নেদেখুৱায় মানুহে গমেই নাপায় কেতিয়াবা মানুহবোৰে ভাবিব পাৰে মোৰ চকুটো অলপ গধুৰ নিচিনা লাগিছে কেতিয়াবা মানুহে পটককৈ নেদেখা নিচিনা ফিল হ'ব পাৰে কিন্তু আৰ্লি চিমটমছ ইউজুৱেলি গ্ল'ক'মাত নেদেখুৱায় একদম চাইলেণ্ট ডিজিজ বুলি কওঁ আমি এইটো একেবাৰে চাইলেণ্ট হৈ থাকে শেষ মুহূৰ্ততে মানুহে গম পায় যে আমি এতিয়া অলপ কম দেখিব ধৰিছোঁ তেতিয়ালৈকে মানে এনেকুৱা ধৰণৰ হৈ পৰে যে চকুটো ডেমেজেই হৈ গ'ল আমি তাত মেডিচিন দিও ঘূৰাই আনিব নোৱাৰোঁ মেডিচিন এইটো কাৰণে দিয়া হ'ব যাতে ফাৰ্ডাৰ যাতে ডেমেজ নহয় সেইটো কাৰণে দিয়া হয় সেইকাৰণে মানে জাষ্ট এটা মানে মানুহক এটা নলেজ হিচাপে দিব বিচাৰোঁ যে সেই কাৰণে ইয়েৰলি চেকআপটো মানে বহুত মেণ্ডেটৰী মানে সুস্থ থাকিলে কিছুমান মানুহৰ জন্মগতভাৱে গ্ল'ক'মা হয় সেইটো আমি কনজেনাইটেল বুলি কওঁ কিছুমান মানুহৰ ইঞ্জুৰি হৈ পেলাই গ্ল'ক'মা মানে কি হৈছে চকুৰ যিহেতু প্ৰেছাৰ বাঢ়িছে মানে চকুৰ পানীটো ওলাই যোৱা ৰাস্তাটো যি বন্ধ হৈ গৈছে তেতিয়া হয় আৰু বয়সস্থ মানুহৰ গ্ল'ক'মাটোত মানে পানীৰ ৰাস্তাটো নহ'লেও মানে তাহাঁতৰ মানে হৈ উঠে এইটো এনেকুৱা নহয় চব বয়সস্থ মানুহৰ হ'ব কিন্তু কিছুমানৰ হাইপাৰটেনশ্যন থকা মানুহৰ অকণ ৰিস্কটো অলপ বেছি থাকে ইভেন ডায়েবেটিছ থকা মানুহৰ অলপ গ্ল'ক'মা হোৱাৰ ৰিস্কটো অলপ বেছি হৈ পৰে তেনেকুৱা আৰু এটা হয়তো আপোনাৰ হাঁহিও উঠিব পাৰে প্ৰশ্নটো শুনি পেলাই মই নাজানো কাৰণে একদম সাধাৰণ এজ এ লেমেন আপোনাক সুধিছোঁ আমি যেতিয়া আৱেগ দেখুৱাওঁ বা যেতিয়া আমাৰ দুখ লাগে তেতিয়া আমাৰ চকুৱেদি চকু পানী ওলাই এই চকু পানীটো ক'ত থাকে সেইটো আমি টিয়াৰ ফিল্ম বুলি কওঁ চকু পানীটো মানে আমাৰ কিছুমান গ্লেণ্ডছ থাকে য'ৰ পৰা মানে চকু পানীটো ওলায় সেইটো এটা ইম'চনেল চিক্ৰেশ্যন হয় যেতিয়া মানুহৰ দুখ লাগে তেতিয়া ওলায় কেতিয়াবা আপোনাৰ চকুত পটককৈ কিবা এটা সোমাইছে তেতিয়া ওলায় দুটা বস্তু একেই হয় টিয়াৰ ফিল্ম বুলি কোৱা হয় তো টিয়াৰ ফিল্ম এটা এনেকুৱা ধৰণৰ বস্তু সেইটো আমাৰ চকুটো প্ৰটেক্ট কৰি ৰাখে মানে লুব্ৰিকেটিং হিচাপে কাম কৰে আমি এতিয়া চকুটো বন্ধ কৰিছোঁ খুলিছোঁ তেতিয়া সেই চকুটো বন্ধ কৰোঁতে খোলোতে এটা মানে লুব্ৰিকেশ্যন এটা আছে যদি আমাৰ সেই চকু পানীকণেই নাথাকিলেহেঁতেন মানে তেতিয়া আমাৰ কি হ'লহেঁতেন মানে আমাৰ কৰ্ণিয়াখন কমপ্লিটলি ঘঁহনি খাই খাই অপেক হৈ পৰিলেহেঁতেন তো কেতিয়াবা সেইটো এবনৰ্মেলিটিও মানুহৰ থাকে চকু পানী এবনৰ্মেলিটিটো আমাৰ নৰ্মেল মানুহৰ মাজত তেতিয়া বেছিকৈ দেখা যায় যেতিয়া আমি এতিয়া বৰ্তমান যেনেকৈ আমি এতিয়া AC এনভাইৰনমেণ্টত থাকোঁ আমাৰ চকু পানীটো শুকাই উঠে কাৰণ মানে আমি প্ৰপাৰলি ব্লিংক নকৰোঁ চকুটো আমি নুবুন্দো আমি গমেই নাপাওঁ আমি চকুটো কিমান কেনেকৈ মুদিছোঁ তো সেইকাৰণে আমি কমপ্লিটলি ব্লিংক কৰিব লাগে কমপ্লিট ব্লিংক কৰিলে তেতিয়া কি হয় চকু পানীখিনি ধুনীয়াকৈ এটা ছাৰ্ফেচত ধুনীয়াকৈ ইভেনলি ডিষ্ট্ৰিবিউট হৈ পৰে তেতিয়া ইভেনলি ডিষ্ট্ৰিবিউট হৈ পৰিলে তেতিয়া আমাৰ মানে সেই অপেচিটি বা সেই চকুৰে নেদেখা প্ৰব্লেমটো নহয় তো মানুহক সেইটো কোৱা হয় মানে আমি প্ৰায় এডভাইচ কৰোঁ AC এনভাইৰনমেণ্টত থাকিলে সদায় মানে অকণ সজাগতা হৈ পেলাই মানে চকুটো বন্ধ কৰি থকাটো বেছি ভাল মানে এটা এনি টাইম স্ক্ৰীণত থাকিলে পাহৰি যোৱা হয় সেইটো আমাৰো হয় মানে এনি টাইম স্ক্ৰীণত সেইটো তেতিয়া হয় ড্ৰাইনেছ অফ দি আই বুলি কয় আৰু এটা কথা পুৰুষতকৈ এইটো মহিলাৰ ক্ষেত্ৰত বেছি দেখা যায় কাজল লগায় বা আজিকালি চকুৰ মই নাজানো কি বুলি কয় আৰু ইয়াত লগায় আৰু চকুৰে অংশত লগায় বিশেষকৈ মহিলাৰ ক্ষেত্ৰত দেখা গৈছে সেইটো আচলতে স্বাস্থ্যসন্মত নহয় বাৰু কেতিয়াবা কি হয় আমাৰ এই চকুৰ যোনটো আপুনি সুধিছে এটা চকু পানীৰ কথা চকু পানী ওলাবলৈ আমাৰ সৰু অকণমান আমি অসমীয়াত যদি মই লেমেন টাৰ্মত ক'বলৈ যাওঁ ফুটাটো কেইটামান থাকে যেতিয়া আমি কাজল লগাই দিওঁ তেতিয়া সেই ফুটাবোৰ আমি বন্ধ কৰি দিওঁ কেতিয়াবা ঠিক আছে তেতিয়া সেই আপুনি অসমীয়াত আমি কওঁ আচিনা
আচিনা হৈ উঠিছে মানুহৰ সেই তেতিয়া সেই ব্লকেজ হৈ পৰে বস্তুবোৰ ইনফেকশ্যন হৈ যায় তো সেইকাৰণে কাজলটো আমি সদায় মানে এই আমাৰ চকুৰ যোনবোৰ আইলেছেছ থাকে তাৰ তলত লগাবলৈ বেছি আমি ৰিকমেণ্ড কৰিম কিন্তু ওপৰত লগাব নালাগে তো বহুতে লগায় মানে ওপৰত তো সেইকাৰণে নলগাতকৈ তলত লগোৱাটো বেছি ভাল ষ্টাইলৰ কাৰণেতো বহুতে লগাব হয় আৰু এটা পৰিস্থিতিৰ কথা কওঁ য'ত নেকি আমাক সৰুৰ পৰা আমি শুনা পাই আহিছোঁ সোঁ চকু লৰিলে বেয়া কিছুমানৰ ক্ষেত্ৰত বাওঁ চকু লৰিলে বেয়া এনেকৈ জাষ্ট লৰিছে ধৰি লওক সেইটো আচলতে কি হয় বাট সেইটো আমি বিজ্ঞানসন্মত বুলি ভাবিব পাৰোঁ জানো এইটো এটা মিথ বুলি ক'ম কিবা বেয়া হ'ব বুলি ভবাটো এইটো এটা সঁচাকৈ মিথে হয় কিন্তু চকু যেতিয়া লৰে সেইটো মানুহৰ ষ্ট্ৰেছৰ লগত থাকে জড়িত কেতিয়াবা মানুহৰ অলপ ভিটামিন ইনচাফিচিয়েঞ্চি হ'লে হয় আৰু যদি কেতিয়াবা আপুনি উইক আহিছে মাছল অভাৰঅল ফেটিক মানে হোল বডি উইকনেছ থাকিলেও হয় আৰু যেতিয়া কেতিয়াবা বহুত মানুহৰ কেফেইন ইনটেকটো যদি বেছি হয় তেতিয়াও হয় ইট ইজ অল বিকজ অফ ডেট ৰিজন আৰু কেতিয়াবা মানুহৰ টুইচিং হয় যদি ড্ৰাইনেছো হয় অলপ চকুৰ ড্ৰাইনেছ হয় তেতিয়াও হয় যিহেতু আপুনি এষাৰ কথা উলিয়াইছে তেতিয়া মই ইয়াৰ লগতে আৰু এটা কথা আমাৰ নৰ্মেল সমাজত কৈ দিছোঁ আপুনি চাগে দেখিছে কিছুমান ল'ৰা ছোৱালীৰ চকুটো কেৰা হৈছে বহুতে কয় চকু কেৰা মানে লক্ষী এটা লক্ষী লক্ষণ বুলি কয় এইটো লক্ষী লক্ষণ নহয় তেনেকুৱা সেই ল'ৰাটোৰ বা ছোৱালীজনীৰ চকুটো কেৰা হৈছে মানে তাহাঁতৰ চকুৰ পাৱাৰৰ লগত প্ৰব্লেম এটা আহিছে তো তেতিয়া মাক বাপ দেউতাকহঁতে যদি ইমিডিয়েট যদি গৈ পেলাই যদি দেখুৱাই চকুত যদি পাৱাৰ লয় বা কেতিয়াবা চকু পাৱাৰ নল'লে মাচলবোৰ অলপ ইমবেলেঞ্চ হৈ পৰে ভিতৰত তেতিয়া মানে সেই চকুৰ কেৰাটো ঠিক কৰিব যোৱা হয় মই মাক দেউতাকক এইটোৱে ক'ম যে লক্ষী বুলি ৰাখি দিব নালাগে কাৰণ সেই ল'ৰা বা সেই ছোৱালীজনী যেতিয়া ডাঙৰ হৈ পৰিব তাহাঁতি অলপ এম্বাৰেছমেণ্ট ফিল কৰে তো সেই বস্তুটো নহ'বলৈ সৰুতে সেই বস্তুটোৰ ট্ৰিটমেণ্ট লোৱাটো বেছি দৰকাৰ হৈ পৰে তো কেতিয়াবা চাৰ্জাৰী দৰকাৰেই নপৰে থেৰাপিতে বস্তুটো ভাল হৈ উঠে অন্য জীৱ জন্তুৰ কথা নাজানো কিন্তু মানুহৰ ক্ষেত্ৰত যেতিয়া টোপনি যায় সাধাৰণতে চকু মুদি পেলাই টোপনি যায় এনেকুৱা কিবা অৱস্থা আছে নেকি য'ত নেকি মানুহজন টোপনি গৈছে কিন্তু চকু মেল খাই আছে তেনেকুৱা সম্পূৰ্ণৰূপে চকুটো মেল নাখায় কিছুমান মানুহৰ হয় অলপ শ্লাইটকৈ চকুটো মেল খাই থাকে সেইটো কিছুমানৰ কাৰণে এবনৰ্মেলো হ'ব পাৰে কিছুমানে তেনেকুৱা হোৱা অভ্যাসেই আছে মানে চকুটো শ্লাইটলি মেল খাই থাকে তো সেইটো আমি হেৰি টাৰ্মটো অলপ বেলেগ হৈ পৰে লেগপথালমছ বুলি কওঁ তো সেইটো এটা উইকনেছো হয় ইউজুৱেলি থাইৰইড থকা মানুহৰ সেই প্ৰব্লেমটো আহি পৰে কিন্তু কেতিয়াবা নৰ্মেল মানুহৰ থাইৰইড নাথাকা মানুহৰো সেইটো হয় তো কমপ্লিট যোনটো আমি কেতিয়াবা চিনেমাত দেখা যায় কমপ্লিট চকুটো খুলি পেলাই গৈছে সেইটো পচিবল নহয় এতিয়া যদি কোনোবা এজন ইচ্ছুক ছাত্ৰ বা ছাত্ৰীয়ে কাইলৈ অপ্ট'মেট্ৰি পাঠ্যক্ৰমটো অনুসৰণ কৰোঁ বুলি ভাবে তেওঁলোকৰ কাৰণে যোগ্যতাৰ অৰ্হতা কি হ'ব তাহাঁতৰ ফিজিক্স কেমিষ্ট্ৰি মেথছ আইডাৰ অৰ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি 50% থাকিবই লাগিব তাৰপিছত সেইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় কিছুমান কি হয় লেটাৰেল এণ্ট্ৰি থাকে ডিপ্ল'মা অফ অপ্ট'মেট্ৰি কৰিছে তাহাঁতি লেটাৰেল এণ্ট্ৰি লৈ পেলাই ছেকেণ্ড ইয়াৰত আকৌ বেচেলৰ অফ অপ্ট'মেট্ৰি আপগ্ৰেডেশ্যন কৰিব লাগিব যিহেতু এতিয়া এলাইড হেল্থ কমিশ্যনে কৰি দিলে ডিপ্ল'মা কৰ্চেছবোৰ একচুৱেলি ইনভেলিড হৈ পৰিছে তো যিমানেই ডিপ্ল'মা কৰিছে তাহাঁতক এটাই ক'ব বিচাৰিম যে আপোনালোকে বেচেলৰলৈ আপগ্ৰেড কৰি দিয়ক যিহেতু কৰ্চে আপগ্ৰেড হৈ গৈছে এতিয়া আৰু বৰ্তমান 50% হ'লেই হৈ যায় মানে মেথছ আৰু বায়'লজি শেষত যদি আপুনি ছাত্ৰ ছাত্ৰীসকলক কিবা আহ্বান কৰিবলগীয়া হয় বা উপদেশ দিবলগীয়া হয় অকল মানে চকুৰ স্বাস্থ্যৰ যত্নৰ ক্ষেত্ৰত আৰু যিসকলে কাইলৈ অপ্ট'মেট্ৰি এজ এ কেৰিয়াৰ বা এজ এ কোৰ্চ ল'ব বিচাৰিব তেখেতসকলক আপুনি কি উপদেশ দিব ষ্টুডেণ্টছক মই এটা কথা ক'ব বিচাৰোঁ যে তাহাঁতি অলপ স্ক্ৰীণ টাইমটো কমাই দিলে হৈ যায় কাৰণ তাহাঁতৰ মাজত হেডেকৰ ইছ্যুটো বেছি থাকে হেডেক হয় টেবলেট খাই অলপ ৰিলিজ হৈ যায় বা তাহাঁতি শুই দিয়ে হৈ যায় কিন্তু সেইটো এটা বেলেগহে ছাইড ইফেক্টছ আহিবগৈ যিহেতু তাহাঁতৰ হেডেক বেছি হৈ যায় তাহাঁতক মই এইটোৱে ক'ম যে এবাৰ তাহাঁতি কোনোবা অপ্ট'মেট্ৰিষ্টক দেখুৱাই পেলাই এবাৰ এক্সাৰচাইজেছখিনি ল'লে ঠিক হৈ পৰিব যিটো আমি ভিজন থেৰাপি বুলি ক'ব পাৰোঁ ছেকেণ্ডলি হৈছে যিখিনি ল'ৰা ছোৱালীয়ে অপ্ট'মেট্ৰি পঢ়িব বিচাৰে তাহাঁতক মই ৱেলকাম কৰিমেই যিহেতু কোৰ্চটো যথেষ্ট ভাল আমি এতিয়াও বহুত কম মানুহ আছোঁ অপ্ট'মেট্ৰিত এতিয়াও আমাৰ চেচুৰেশ্যন হ'বলৈ বহুত টাইম আছে আৰু এইটো মানে নিজৰ ফিল্ডটো আগবঢ়া হ'ব মানে মানুহখিনি আমি এজ এ কমিউনিটি ইন দ্য ফিল্ড অফ অপ্ট'মেট্ৰি আমি বহুত লেছ ইন আছামে আমি বহুতেই কম মানে এতিয়াতো অসমত যথেষ্ট আহিছে কাৰণ বহুতখিনি ইউনিভাৰ্চিটি অপ্ট'মেট্ৰি কৰ্চেছখিনি ষ্টাৰ্ট কৰিছিলে আগতেতো অকল এখনেই আছিলে এতিয়া মই ষ্টুডেণ্টছক ক'ম যে আহক পঢ়াটো ভাল মানে চকুৰ বিষয়ে লৈ পেলাই
গতিকে আজি আমি বহুখিনি কথা পাতিলোঁ শেষত মেমে এটা সুন্দৰ কথা কৈছে সকলোকে আহ্বান কৰিছে কোৰ্চটো আঁকোৱালি ল'বলৈ কাৰণ সুবিধা আচলতে বহুত পৰিসৰটোও যথেষ্ট বহল কাইলৈ কেৰিয়াৰৰ ক্ষেত্ৰতো বহুখিনি সুবিধা তেওঁলোকে পাব লগতে স্ক্ৰীণ টাইমৰ কথাও কৈছে শিশুৱে হওক বা বৃদ্ধই হওক স্ক্ৰীণ টাইমটো কমাই দিব লাগে আৰু আমাৰ তেখেতে এটা খুব গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিলে য'ত নেকি তেখেতে কৈছে যে আজিকালি ল'ৰা ছোৱালীয়ে বাহিৰত খেলাটো খুব কম কৰে এটা বন্ধ কোঠাত নিজকে আবদ্ধ ৰাখি অকল মোবাইলটোৰ লগত ব্যস্ত থাকে সেইবোৰ কৰিবলৈ মানা কৰিছে গতিকে বহুখিনি কথা পাতিলোঁ আজি আপুনি মোৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে আপোনাক বহুখিনি ধন্যবাদ জনালোঁ আৰু আশা কৰিম যে এই যিটো আজি আমাৰ আলোচনা হ'ল আগলৈ আৰু অধিক বিস্তৃত আমি আলোচনা কৰিম আৰু আপোনাৰ সময় দিয়াৰ কাৰণে বহুতো ধন্যবাদ থেংক ইউ